Hello, my dear friends. মই নুৰুল আলম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ইংলিছ পেডাগজিৰ কেইটামান দৰকাৰী মাল্টিপল চইচ কুৱেশ্যন আৰু তাৰ উত্তৰসমূহ জানিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব আৰু আপোনালোকে আগন্তুক যি পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছে তাত সফলতাৰে উত্তীৰ্ণ হ'ব। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্নই দি আছে, What is the proper order of language learning? কেতিয়াবা আপোনাক proper sequence যদি শব্দটো দিব পাৰে। আমি যেতিয়া কোনোবা এটা ভাষা শিকো, সেই শিকাৰ ক্ষেত্ৰত এটা proper sequence বা proper order আছে, কোনটোৰ পিছত কি হ'ব আৰু সেই শিকাৰ যিটো ছন্দ, শিকাৰ যিটো প্ৰক্ৰিয়া, যি একাধিক্ৰমে যি পৰ্যায়ৰ মাজেৰে পাৰ হয় আৰু সেইখিনিক আমি LSRW বুলি জানো। আৰু সেই গতিকে এই যিটো প্ৰশ্ন দি আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব সি অপশন যেটো আছে লিসেনিং, স্পিকিং, রিডিং এন্ড রাইটিং। LSRW আপনি চাওক প্ৰত্যেকটো শব্দৰ উত্তৰ যেটো আছে তাৰ প্ৰত্যেকটো শব্দৰ প্ৰথম আখৰটো লৈ লওক, তেতিয়া আপোনালোকে মনত ৰাখাত সুবিধা হ'ব। L for listening, S for speaking, R for reading and W for writing. আমাক যদি দিয়ে what is the proper sequence of language learning or what is the proper order of sequence learning language learning, তেতিয়া উত্তৰটো হ'ব LSRW। পৰৱৰ্তী প্ৰশ্ন, what does morphology mean? morphology শব্দটি কি বুজায় আৰু ইয়াত যিকেইটা বিকল্প দিয়া আছে তাৰে সি যেটো বিকল্প দিয়া আছে study of words, সেই কথাটোকে morphology শব্দটোৱে বুজায়। Option C is the correct answer. It is of what does morphology mean? The pattern of word formation in a particular language, যিকোনো ভাষাত হ'ব পাৰে, তাৰ শব্দৰ যেটো গঠন including inflection, derivation and compositions, এই কথাখিনি কি বুজায়? morphology শব্দটি বুজায়। গতিকে morphology is the study of the words. পৰৱৰ্তী প্ৰশ্ন, which test is conducted in order to find out the students learning regarding the discrimination of sounds? বেলেগ বেলেগ শব্দৰ বা বেলেগ বেলেগ ওয়াৰ্ডৰ যি উচ্চাৰণ, এই বস্তুটোৰ কাৰণে আপুনি কোনটো টেষ্ট কন্ডাক্ট কৰিব? যে দুটা শব্দৰ মাজত পাৰ্থক্য আছে সেইবিলাকৰ কাৰণে কোনটো টেষ্ট ইয়াতে শুদ্ধ হ'ব? এটা আছে রাইটিং টেষ্ট, কম্প্ৰিহেনশন টেষ্ট, ৰিডিং টেষ্ট আৰু লিসেনিং টেষ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লিসেনিং টেষ্ট। লিসেনিং টেষ্টত কি হয়, ষ্টুডেন্ট জনে যে দুটা শব্দৰ মাজত পাৰ্থক্য কি হৈছে, উচ্চাৰণৰ যি পাৰ্থক্য আছে এইখিনি বুজিব পাৰিছে নে নাই সেই কথাখিনি আমি ভালকে গম পাম। পৰৱৰ্তী প্ৰশ্ন, what does interactive listening mean? interactive listening এই কথাটোৱে কি বুজায়? to judge the speaker's mood and tone, যিজন বক্তা তেওঁ কি দৰে কৈ আছে বা তেওঁৰ সেই মনৰ অৱস্থা কি আছে, carefully for word stress and intonation, মানে কোড শব্দত কোড জোৰ দি উচ্চাৰণ কৰিছে, curious to what is said, কি কৈছে তাৰ বিষয়ে জানিব ইচ্ছুক হোৱা, বা carefully to what is said, যিজনে কৈছে কি কৈছে and responding, আৰু তাক প্ৰত্যুত্তৰ কৰা হৈছে interactive listening. interactive মানে বুজায় দ্বিপাক্ষিক বুজায়, আচলতে যিজন বক্তা তেওঁ কি কৈছে এইটো শুনা, লগতে তেওঁ যদি কিবা মানে জানিব বিচাৰিছে আৰু সেইখিনি আমি প্ৰপাৰ ৰেসপন্ড কৰা, সেইটো নাম হৈছে interactive listening। গতিকে অপশন ডি যেটো আছে interactive listening means carefully to what is said, যিজন কৈছে তেওঁ কি কৈ আছে and responding, আৰু তাক আমি উত্তৰ দিয়াৰ নাম হৈছে interactive responding। Question number 5, language skill can be learned best. ল্যাঙ্গুয়েজৰ যেটো কৌশল, ভাষাৰ যি কৌশল, এটা আমি আটাইতকৈ ভালকৈ ক'ত শিকিব পাৰি? if taught in isolation, অকলশৰীয়াকৈ শিকোৱা হয়, through written test and practices, যদি তাক লিখাৰ টেষ্ট বিলাক দিয়া হয় বা তাক প্ৰেক্টিস কৰিব দিয়া হয়, with the help of challenging drills, বা বিভিন্ন ধৰণৰ তাক সেইবিলাক শিকাৰ কৌশল উপলব্ধি কৰি বা অৱলম্বন কৰি, if they are taught in an integrated manner, আৰু যদি সামগ্ৰিকভাৱে শিকোৱা হয়। ল্যাঙ্গুয়েজ স্কিল খিনি শিকাৰ কাৰণে যদি আমি সামগ্ৰিকভাৱে সকলোকেইটা পৰ্যায় আমি যদি সমূহীয়াভাৱে শিকাও, তেতিয়া কি হয়, ল্যাঙ্গুয়েজ স্কিল যেটো আছে এইটো আটাইতকৈ বেছি ভালকৈ শিকা হয়। তাত আপোনাৰ লিসেনিং থাকিব, স্পিকিং থাকিব, ৰিডিং ৰাইটিং সকলোকেইটা য'ত থাকিব, তেতিয়া কি হ'ব, ল্যাঙ্গুয়েজৰ আটাইতকৈ ভাল শিকে। গতিকে অপশন ডি শুদ্ধ উত্তৰ। Question number 6,
The main purpose of using oral drill is আমি যে oral drill করা বারে বারে একটা শব্দ উচ্চারণ কৰিব দিয়া হয় আসলতে এইটোৰ মেইন পারপাস আছে ইয়াৰ অপশন সি যেটো আছে আমরা চাই লওক টু ইমপ্ৰুভ pronunciation and accuracy শুদ্ধ উচ্চাৰণ শিকাব আৰু কিদৰে উচ্চাৰণ কৰিব লাগে শব্দটো কি হয় হেতু তেওঁলোকে ভালকে জানে এটো oral driller মেইন পারপাস হয় The rise and fall of tone is known as যেতিয়া আমি কথা কওঁ কেতিয়াবা আমি আমাৰ ভয়েসটো অলপ আপ হয় কেতিয়াবা ডাউন হয় এই যে আমি কথা কওঁতে সকলো পৰিস্থিতি আমি একে সুৰত কথা নাপাতো আমি পৰিস্থিতি ভেদে ভিন্ন কৰি দিও এই কথাটোকে আচলতে ইংৰাজীত কি বুলি কোৱা হয় intonation stress pronunciation and all of the above আৰু ইয়াতে আচলতে শুদ্ধ উত্তৰটি হৈছে অপশন এ intonation intonation is the rise and fall of tone while we're speaking আমি যেটা কথা কও আমার ভয়েস টু আপ এন্ড ডাউন পরিস্থিতি সাপেক্ষে আমি যদি কৰো হেতুক আমি কও intonation question number 8 language teacher to make learning meaningful can মানে যিজন ভাষাৰ শিক্ষক তেও সেই শিক্ষণ প্ৰক্ৰিয়াটো বেছি ফলপ্ৰসূ হোৱাৰ বাবে কি কৰিব পাৰে promote rote learning মুখস্থৰ ওপৰত জোৰ দিব পাৰে provide ample opportunities for the learners যিসকল শিকাৰু আছে তেওঁলোকক যথেষ্ট পৰিমাণে সুযোগ প্ৰদান কৰি সুবিধা প্ৰদান কৰি cover the syllabus তেও সিলেবাসত যিখিনি আছে সেইখিনি সম্পূৰ্ণ কৰি and measure the achievement of learners বা শিকাৰুজনে কিমান শিকিছে বা কিমান সফল হৈছে হেয়া জুখি যদি ইয়াত শুদ্ধ বিকল্পটি হ'ব provide ample opportunities for the learners যিসকল শিকাৰু তেওঁলোকক যথেষ্ট পৰিমাণে সেই শিকাৰ সুযোগটো দিলে ল্যাঙ্গুৱেজ যে লার্নিং হয় এটো মিনিংফুল হ'ব গতি অপশন বি শুদ্ধ উত্তৰ question number 9 which teaching aid can be used to teach listening comprehension listening মানে যেতে শুনাৰ যেটো শুনি বুজি পোৱা তাৰ বাবে তলৰ কোনটো টিচিং এইড আমি ব্যৱহাৰ কৰো পিকচাৰ কাৰ্ড তো এটা ধৰ কোনবাটা প্লে কাৰ্ডৰ নিচিনা আছে তাত কিছুমান ছবি দিয়া আছে এটো নহব টেক্সট বুক এটো নহয় ওয়ার্ড কার্ডস এটো নহয় যদি টেপ ৰেকৰ্ডাৰ আমি যে টেপ ৰেকৰ্ডাৰত আমি ধৰ কোনবা এটা স্পিচ দি আছে আমি যে সেই বস্তুটো বাৰে বাৰে শুনো আমাৰ কি হ'ব লিসেনিং কম্প্ৰিহেনশনটো বাঢ়িব গতিকে আমাৰ অপশন ডি শুদ্ধ উত্তৰ question number 10 which technique of reading is used to get at the gist of the text কোনবাটাৰ মূল কথাখিনি আমি জানিব লাগে তেতিয়া ওভারঅল কথাখিনি জানিব লাগে তেতিয়া আমি কোনটো মেথড আমি এপ্লাই কৰো লাইব্ৰেৰী allowed skimming and scanning তেতিয়া আমি শুদ্ধ উত্তৰটো স্কিমিংত আমাৰ কি হয় যে আমি এই টেকনিকৰ জৰিয়তে আমি কোনবা এটা টেক্সট কোনবা এটা পাঠৰ আমি কি কৰো একদম যি ওভারঅল ইনফরমেশন আমি হেখিনি জানি লম It is skimming ki hoy skimming is reading rapidly in order to get a general overview of the material general overview er karone ami ki koru skimming jetu method ase eta apply koru scanning hole ki hoy scanning is reading a text quickly in order to find specific information bikhek kiba eta jene figures or names ei blog janibor karone ami ki koru scanning method apply koru আপনারা নিশ্চয় বুজি পাত অসুবিধা হোৱা নাই আপোনালোকে ভিডিওটো কেনে পাই আছে আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদিহে আপোনালোকে কোনবা এতিয়ালৈকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই আৰু যদি ভিডিওৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পায় চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আহকচোন বাৰু পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো ল্যাঙ্গুৱেজ লাৰ্নিং ইজ ৰিলেটেড টু স্কিলছ কপিং নলেজ এণ্ড পাৱাৰ আমি সকলোৱে জানো ল্যাঙ্গুৱেজ এটা কি হয় ল্যাঙ্গুৱেজ লাৰ্নিং এটা স্কিল হয় গতিকে অপশন এ শুদ্ধ উত্তৰ Question number 12 receptive language skills are receptive kuntu hoy reading and writing speaking and writing using grammatical structure accurately and listening and reading receptive এর শুদ্ধ উত্তৰটি হৈছে listening and reading এইটো হৈছে আমাৰ receptive আৰু speaking and writing expressive হয় আপোনাক প্ৰশ্ন দিব পাৰে যে what are the expressive skills তেতিয়া আপোনাৰ লিখিব লাগে speaking and writing ইয়াৰ কাৰণটো আপোনাৰ এই পৰৱৰ্তী স্লাইডত আপুনি গম পাব চাই লওক যে ৰিডিং এণ্ড লিসেনিং ইনভলভ ৰিসিভিং ইনফৰমেশন এই ৰিডিং আৰু লিসেনিং আমি ইনফৰমেশন ৰিসিভ কৰো সো দে আৰ কল্ড দ্য ৰিসেপ্টিভ স্কিলস
Speaking and writing are known as productive or expressive skills because they involve producing words, phrases, sentences, and paragraphs. গতিকে আপুনি মনত ৰাখিব লগা কথাটো হৈছে যে ৰিডিং এণ্ড লিসেনিংটো হয় কি ৰিসেপ্টিভ, যেহেতু আমি ইয়াতে ইনফৰমেশ্যন ৰিচিভ কৰোঁ, আৰু স্পিকিং এণ্ড ৰাইটিং কি হয় আমি যেটো প্ৰডিউচ ইয়াতে কি হয় আমাৰ কি হয় ইনভলভিং প্ৰডিউচিং ৱৰ্ডছ, ফ্ৰেজ, সেন্টেন্সেস এটসেট্ৰা, সেইকাৰণে এক্সপ্ৰেছিভ বুলি কোৱা হয় নতুবা প্ৰডাক্টিভ বুলিও কোৱা হয়। গতিকে প্ৰডাক্টিভ হ'ল দুটা বা এক্সপ্ৰেছিভ, প্ৰডাক্টিভ বা এক্সপ্ৰেছিভ হ'ল দুটা, স্পিকিং এণ্ড ৰাইটিং, আৰু ৰিসেপ্টিভ হ'ল ৰিডিং এণ্ড লিসেনিং। নিশ্চয়কৈ আপোনালোকে বুজি পোৱাত অসুবিধা হোৱা নাই। আহকচোন বাৰু পৰৱৰ্তী প্ৰশ্নলৈ আগবঢ়ো। What is the purpose of writing at the elementary level? প্ৰাথমিক পৰ্যায়ত, প্ৰাথমিক স্কুলৰ যিবিলাক আছে তাত লিখিব কিয় দিয়া হয়, তাৰ বেসিক পারপাসটো কি হয়? ইয়াতে আচলতে initiating conversation, taking notes, discrimination of words, development of motor skills, এই যে হাতৰ মানে কেনেকৈ লিখিব লাগে সেই কথাটো মানে ডেভেলপমেন্ট অফ মোটৰ স্কিলছ, হাতটো কেনেকৈ পকাব লাগে, কেনেধৰণে লিখিব লাগে, এই পারপাসটোৰ কাৰণে আপুনি কি হয় এলিমেন্টাৰী লেভেলত লিখিব দিয়া হয়। গতিকে ইয়াতে অপশন ডি ইজ দ্য কারেক্ট আনসার, বাকিবিলাক অশুদ্ধ। Question number 14. Writing an email is a sub skill of এর কোনটো হয় vocabulary হয়, grammar হয়, writing হয়, none of this। এর শুদ্ধ উত্তৰটি হৈছে writing an email is a sub skill of writing। and আজিৰ ভিডিওৰ আজিৰ অন্তিম প্ৰশ্ন, oral skill means the skill of, oral means listening or hear, oral means mouth, oral mouth শব্দৰ পৰা আহিছে, গতিকে is speaking, গতিকে speaking and reading অপশন বিলাক দিয়া আছে, reading and writing, listening and speaking, and listening and reading, গতিকে অপশন সি শুদ্ধ উত্তৰ ইয়াৰে। কাৰণ oral যেটো হয় এটো হয় hear শব্দৰ পৰা, hear শব্দৰ লগত জড়িত বা ear, আৰু oral মানে mouth যাক speaking ৰ লগত জড়িত, গতিকে অপশন সি যেটো আছে এটো শুদ্ধ হয়। চাই লওক, oral refers to the ear or hearing, আৰু oral oral যেটো আছে এই mouth or speaking। গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ প্ৰশ্ন উত্তৰসমূহ। আপোনালোকে কমেন্ট জনাই কেনেকা পালে জনাব বুলি আশা থাকিল, আৰু আজিৰ এই ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।